নমস্কাৰ। এইবোৰ পালেং শাক, মোমাইদৰ খেতিৰ সুন্দৰ পালেং শাক। তেখেতে গৰু গোবৰ, ছাগলী গু ইত্যাদি দি পেলাই এইবোৰ খেতি কৰে। দেখিছে কি সুন্দৰ পালেং। আৰু সেইফালে চাওক লাই শাক আৰু এইবোৰ ধনিয়া পাত। এইয়া ধুনীয়াকৈ সুন্দৰকৈ তেখেতে খেতি কৰে। স্বাস্থ্যৰ উপযোগী সুস্বাদু, খাবলৈও খুব সুন্দৰ, আমেজ লাগে খাই। আৰু বিশেষত আজি আঘোণৰ সংক্ৰান্তি, খেতিত ব্যস্ত থাকি, খেতিপথাৰত ব্যস্ত থাকি নখোৱা পৰ্ব আপোনাৰ অনুষ্ঠিত কৰিবলৈ সময়ে পোৱা নাই। আজি সেইকাৰণে আহিলোঁ মোমাইদৰ খেতিলৈ। কিছুমান পালেং শাক আৰু এই লাই শাক দেখিছেনে কিমান সুন্দৰ সুন্দৰ, বিনা মেনিয়াৰৰ স্বাস্থ্য উপযোগী খেতি। এইবিলাকে এয়া সংগ্ৰহ কৰি আজি ধৰক আমি নখোৱা পাতিম আৰু অলপ ডাঠকৈ বহুত পৰিশ্ৰম কৰি খেতি পথাৰৰ পৰা এইফালে এইয়া আমাৰ এইয়া শাহুৱাই আৰু পেহী শাহুৱে উঠাই আছে। তাৰমানে অলপ ডাঠকৈ খুৱাব, সেইটো কাৰণে সৰহকৈ অলপ সংগ্ৰহ কৰিছোঁ। আৰু দেখিছে আপোনাৰ হ'ব চাগে নখোৱা পৰ্ব প্ৰায় শেষেই হ'ল। বাৰু যিয়েই নহওক, মই অলপ ধেমেলীয়া মানুহ আকৌ, অলপ স্ফূৰ্তি কৰি ভাল পাওঁ। স্ফূৰ্তি বাজেৰ মাজেৰে সময়বোৰ কটালে নিজৰ মন মগজু শান্ত লাগে, ভাল লাগে। ধন্যবাদ আপোনালোকলৈ ইয়াৰে ভিডিঅ' এটা প্ৰেৰণ কৰিলোঁ। নমস্কাৰ।